গতিকে এই মুহূৰ্তত মই ভাবো যে আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিবিলাক পৰিয়ালৰ ঘৰবিলাক শুকাইছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে 3টামানকে আঁঠুৱা 3খনমানকে বিচনা চাদৰ আৰু 3খনমানকে পাতি বা ধাৰি 1 নম্বৰ 2 নম্বৰ সেই মানুহবিলাকৰ কাৰণে ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ ফেনাইল আৰু ব্লিচিং পাউডাৰ এটা পেকেজ আৰু সাফা কৰিবৰ কাৰণে বাহনী মূলত বাহনী লাগিব চাগে কেঁচা ঘৰবিলাকত আৰু মানে এতিয়াতো আৰু ঘৰবিলাক পকা ঘৰবিলাকো বাহনী নহ'লে নহ'ব আৰু যিমান যি লাগে আৰু তেনেকুৱা এটা কিটৰ প্ৰয়োজন আছে ঘৰবিলাক চাফা কৰিবলৈ গতিকে মই 1 নম্বৰ কথাটো আপোনাক ক'লো যে এছেছমেণ্ট এটা হ'ব লাগে 2 নম্বৰ কথাটো ক'লো আঁঠুৱা মস্কুইটো কইল মমবাতি আৰু কি বুলি কয় এইটো বিচনা চাদৰ ধাৰি আৰু পাতি লাগিব এইটো 2 3 ব্লিচিং পাউডাৰ ফেনাইল জাতীয় সামগ্ৰী লগত সাফা কৰা কিবা সামগ্ৰী 4 খোৱা পানীৰ বাবে ব্যৱস্থা বিশেষকৈ সবৰ দমকলবিলাক বৰবাদ হৈ গ'ল সবৰ মটৰবিলাক বৰবাদ হৈ গ'ল সবৰ ঘৰৰ কুঁৱা বা পুখুৰী আমাৰ উজনি অসমত ঢেৰ পুখুৰী থাকে আপুনি জানে চাগে আমাৰ ঘৰৰ সন্মুখে এটা পুখুৰী থাকে টিউবৱেল নলীনাদ ফিল্টাৰৰ ব্যৱস্থা কৰা বা বিশুদ্ধ খোৱা পানীৰ কাৰণে অন্য কি ব্যৱস্থা আছে চৰকাৰৰ সেই ব্যৱস্থাটো গ্ৰহণ কৰা এই কামকেইটা প্ৰথমতে এতিয়া কৰিব লাগিব আৰু কৰিবৰ সময়ত যেতিয়া শিবিৰৰ পৰা বা ৰাস্তাৰ পৰা পৰিয়ালটো যাব আপুনি যিটো মই হেদিনা আপোনাক দিয়া পৰামৰ্শ বা অনুৰোধ অনুসৰি আপুনি এটা কিট উলিয়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য কিট বুলি 5 কেজি চাউল 2 কেজি দালি মই আপোনাক ৰিকুৱেষ্ট কৰিছিলোঁ হেদিনা মিঠাতেল নিমখ আৰু এনেকে আপুনি মোৰ কথাটো শুনিলে তাৰ কাৰণে ধন্যবাদ সেইটো আপুনি পঠিয়াইছে আমাৰ শিৱসাগৰলৈ পঠিয়াইছে বুলি মোক আজি জিচিয়ে ক'লে এতিয়া সেই বস্তুটো লগত পঠিয়াই দিব লাগিব এইকেইদিনত সেইকাৰণে মই যিসকল মানুহে সাহায্য দিবলৈ আহিছে সাহায্য দিবলৈ অহা মানুহবিলাককো কৈছো যে এতিয়া এইকেইদিন খাব পৰাকে এতিয়া মানুহে দিয়া সহযোগিতাৰ কাৰণে চৰকাৰৰ পৰা পোৱা সহযোগিতাই যথেষ্ট নাছিলে মানুহে দিয়া সহযোগিতাৰ কাৰণে অৰ্থাৎ অসমৰ সকলো ঠাইৰ পৰা অহা মানুহবিলাকে অনা সামগ্ৰীৰ কাৰণে এতিয়া আমাৰ ৰিলিফ মেটেৰিয়েলটো মোটামুটি কেইদিনমান খাব পৰাকে সবৰ লগত গোট খাই গৈছে গতিকে এতিয়া ঘৰলৈ যাবৰ সময়ত মুখ্যমন্ত্ৰীৰ কিটটো দি পঠিয়াব পাৰিলে হৈ গ'ল কিন্তু মুখ্যমন্ত্ৰীৰ কিটটোৰ লগত যদি আমি ঘৰলৈ যাওঁতে কাপোৰৰ এটা কিট কাপোৰৰ কিটটো কি যে ঘৰৰ 2গৰাকী বা 3গৰাকী মহিলাৰ কাৰণে মেখেলা চাদৰ এযোৰ আৰু ব্লাউজ এটা লগত ব্ৰা এটা আৰু আৰু কি কয় পেণ্টি কি কয় ব্ৰা আৰু পেণ্টি মানে কি ক'ব এইটো অন্তবাস সকলো মহিলাৰ কাৰণে পুৰুষৰ কাৰণে চুৰিয়া এটা পাঞ্জাবী গেঞ্জি আৰু জাঙিয়া তেনেকুৱা আৰু বাচ্চাৰ কাৰণে স্পৰ্টিং আৰু হাফ পেণ্ট বা লং পেণ্ট এনেকুৱা এটা কাপোৰৰ সেট তেতিয়াহ'লে কি বস্তুবিলাক ক'লো মই আপোনাক অনুৰোধ কৰিলো যে আপোনাৰ খোৱা সামগ্ৰী যেনেকৈ কিটটো দিছে তেনেকৈ আমি ঘৰলৈ পঠিওৱা মানুহবিলাকক সাফা কৰা বস্তুবিলাকৰ সামগ্ৰী লগত ব্লিচিং পাউডাৰ ফেনাইল তাৰপাছত আঁঠুৱা তাৰপিছত কম্বল এখনো লাগিব চাগে দেই কাৰণ তলতে মানুহ হ'ব লাগিব এতিয়া আঁঠুৱা তাৰপাছত আপোনাৰ বিচনা চাদৰ এখন ধাৰি পাতি 3টামান অন্তত 3মানকে এই 3টা বস্তু হ'ব লাগিব তাৰপাছত খোৱা পানীৰ ব্যৱস্থা তাৰপাছত আপোনাৰ প্ৰত্যেক ঘৰৰ কাৰণে কাপোৰৰ ব্যৱস্থা এইকেইটা বস্তু আপুনি দিব লাগিব দিব পাৰিব লাগে তাৰমানে এখন চৰকাৰৰ এইটো দায়িত্ব
এইখিনি বস্তু দিবৰ কাৰণেও চাগে ৰাজ্য চৰকাৰৰ হাতত ধন নাই। সেইকাৰণে মই বাৰম্বাৰ কৈ আছো যে ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব লাগে। কিন্তু এইবিলাক বস্তু হ'ল তেনেই সাধাৰণ বস্তু। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত লোৱা মটৰচাইকেল আৰু গাড়ীবিলাকৰ EMI আছে। এতিয়া কাৰো 1 টকাও ইনকাম নাই, নিঃস্ব খতম পৰিয়াল। সেই সৰ্বস্বান্ত নিঃস্ব পৰিয়ালবিলাকৰ মটৰচাইকেল আৰু গাড়ীৰ EMI-টো অন্তত পক্ষে অহা 6 মাহ বা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে, ইনক্লুডিং মানে ইণ্টাৰেষ্ট ফ্ৰী। তাত মানে আকৌ যদি 6 মাহ যদি ৰখাই দিয়ে EMI নিদিয়াকৈ, তেতিয়াহ'লে বহুত ইণ্টাৰেষ্ট হৈ যাব। কিন্তু চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে মটৰচাইকেল আৰু গাড়ীবিলাকৰ EMI বিলাক আমি 6 মাহ বা এবছৰ নমৰাকৈ আমাৰ পৰিয়ালবিলাকে থাকিব পাৰে। তাৰপাছত প্ৰত্যেকটো পৰিয়ালৰ ধাৰ আছে, লোন। সকলোৰে ঘৰত কাৰোবাৰ হাউচিং লোন, কাৰোবাৰ মাইক্ৰ' ফাইনেন্সৰ লোন, কাৰোবাৰ গাড়ীৰ কাৰণে লোৱা লোন বা কাৰোবাৰ অন্য লোন। সেই লোনবিলাকৰো যিমানবিলাক লোন আছে, যিমানবিলাক প্ৰাইভেট লোন, পাৰ্চনেল লোন বুলি কয়, যি লোন আছে, সেই আটাইবিলাক লোনৰ কাৰণে উইদাউট ইণ্টাৰেষ্ট অহা এবছৰলৈ ৰেহাই দিয়াৰ ব্যৱস্থা। উইদাউট ইণ্টাৰেষ্ট। এই এবছৰৰ যিটো ইণ্টাৰেষ্ট, এই ইণ্টাৰেষ্টটো কি কৰা বুলি কয় জানো? এইটো ৰখাই দিয়া, যিটো ৰখাই দি আকৌ এবছৰৰ পাছত আজিৰ দিনটোৰ পৰা ষ্টাৰ্ট কৰা। এই ব্যৱস্থাটো আপুনি কৰি দিব লাগে। তৃতীয়, আপুনি কৰি দিব লাগে আমাৰ KCC লোনবিলাক মাফ। মাইক্ৰ' ফাইনেন্স আৰু KCC লোনবিলাক, আমাৰ খেতিয়কবিলাকৰ লোনটো কমপ্লিটলি মাফ কৰাৰ ব্যৱস্থা কৰি দিব লাগে, কমপ্লিটলি। তাৰ পাছৰ বস্তুটো হ'ল যে ইঞ্চুৰেঞ্চ। যিবিলাক দোকান, মোৰ শিৱসাগৰ টাউনৰ কিছুমান দোকানৰ কোটি টকা লোকচান হৈছে, কোটি টকা। কিছুমানৰ লাখ লাখ টকা লোকচান হৈছে। কিছুমানৰ ইঞ্চুৰেঞ্চ আছে, কিছুমানৰ নাই। যিবিলাকৰ ইঞ্চুৰেঞ্চ আছে, আমাৰ এই 3খন জিলাৰ সকলো প্ৰতিষ্ঠান যাৰ ইঞ্চুৰেঞ্চ আছে, সেইবিলাকক যাতে কেন্দ্ৰীয় চৰকাৰে এখন নটিফিকেশ্যন দি সকলো ইঞ্চুৰেঞ্চ কোম্পানীক কৈ দিয়ে যাতে সকলোৰে ইঞ্চুৰেঞ্চবিলাক লিবাৰেলি, অপেন, লিবাৰেলি, উদাৰভাৱে যাতে সকলোকে কাগজ পত্ৰ ইমান চাই নাথাকি ইঞ্চুৰেঞ্চবিলাক সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰে। ইঞ্চুৰেঞ্চবিলাকৰ সম্পূৰ্ণ পইচাটো দিয়াৰ ব্যৱস্থা যাতে কৰি দিয়ে, যাৰ যাৰ ইঞ্চুৰেঞ্চ আছে। আৰু যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ, যাৰ ইঞ্চুৰেঞ্চ নাই তেওঁলোকক ক্ষতিপূৰণ। এতিয়া ক্ষতিপূৰণটো কি কি হ'ব? আমাৰ কুকুৰা মৰিছে, আমাৰ হাঁহ মৰিছে, আমাৰ ছাগলী মৰিছে, আমাৰ গৰু মৰিছে, আমাৰ মহ মৰিছে, আমাৰ মানুহ মৰিছে, আমাৰ গাড়ীখন নষ্ট হৈ গৈছে, আমাৰ ভিতৰৰ সকলো আচবাব পত্ৰ নষ্ট হৈ গৈছে। সেইকাৰণে মই ভাবো যে এখন এখন ঘৰত মিনিমাম 10 লাখ টকাকে এটা ক্ষতিপূৰণ, যাৰ যাৰ বানপানী হৈছে বুলি এছেছমেণ্টত আহিব, সকলো পৰিয়ালকে 10 লাখ টকাকৈ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা। 10 লাখ টকা যদি এটা পৰিয়ালক দিয়ে, মোৰ তাতে ধৰক 40,000 মান মানুহৰ ক্ষতিপূৰণ। 40,000 মানে 40,000 মানুহক যদি 10 লাখকে দিয়ে কিমান হ'ব? 400 কোটি নে 40 কোটি হ'ব? 400 কোটি নে 40 কোটি হ'ব বাৰু? 400 কোটি বা 40 কোটি কিবা এটা হ'ব। 10 লাখ কি কয় 40,000 মানুহ ইনটু 10 লাখ, সেইখিনি ক্ষতিপূৰণ আপুনি দিব লাগিব। আৰু এইখিনি ক্ষতিপূৰণ দিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে কিমান পাৰিব মই নাজানো। 40,000 মানুহক 10 লাখকে দিলে কিমান হ'ব ভাইটি? মাৰি দিছোঁ 4,000 না, 4,000 কোটি টকা। আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত 4,000, চৰাইদেউ ডিষ্ট্ৰিক্টত 4,000,
যোৰহাট ডিষ্ট্ৰিক্টত অলপ কম হ'ব পাৰে নেকি ৩,০০০ কোটি মান হ'ব পাৰে মানে ৪-৪-৮ ৮-৩ 11 ১২,০০০ কোটি বুলি ধৰক আপুনি ১২,০০০ কোটি টকাৰ এটা আপুনি ক্ষতিপূৰণ তদুপৰি মহৰ ক্ষতিপূৰণ গৰুৰ ক্ষতিপূৰণ ছাগলীৰ ক্ষতিপূৰণ বহুত ল'ৰাৰ ফাৰ্ম আছিলে ফাৰ্মবিলাকৰ ক্ষতিপূৰণ গাহৰিৰ ফাৰ্ম ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম লোকেল মুৰ্গীৰ ফাৰ্ম কিমান যে কত আছিলে শাক পাচলিৰ ফাৰ্ম কিমান যে কতই কি কৰি আছিলে গতিকে এইটো কাম কৰিব লাগিব যদি ৪,০০০ ৪,০০০ ৪,০০০ ১২,০০০ কোটি টকা তিনিখন ডিষ্ট্ৰিক্টৰ কাৰণে হয়